নমস্কাৰ বন্ধু বান্ধৱীসকল অসম পলিটেকনিক এডমিশ্যনৰ কাৰণে যোনসকল ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যনৰ পৰা আদি কৰি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পৰা আদি কৰি প্ৰিফাৰেঞ্চ চিলেকশ্যন কৰালৈকে কমপ্লিট হ'ল, কিন্তু এতিয়া ৰখি আছে আমাৰ ৰিজাল্টটো বা আমাৰ মেৰিটত কি আহে সেই বিষয়ে বহুতো ছাত্ৰীয়ে সুধি আছে। সেইকাৰণে মই কি কৰিলোঁ, তোমালোকক dt.assam.gov.in গৈ পেলাই তোমালোকে যে চেক কৰিবা, চেক কৰাৰ পিছত এটা দেখা পাবা ৰেজিষ্ট্ৰেশ্যন লিংক ফৰ পলিটেকনিক আছাম 2024 বুলি লিখা আছে। এটা যদি মই ক্লিক কৰি দিওঁ, ক্লিক কৰাৰ পিছত আমাক ক'ত লৈ যাব, তোমালোকে নিশ্চয় জানা যে সম্ৰাট পৰ্টেলত গৈ পেলাই আমি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত তাতে কি থাকিব, তোমাৰ যোনটো যদি চিট পাইছা তেনেহ'লে কি অফাৰ যোনটো আছে একচেপ্ট অফাৰটো, সেইটো একচেপ্ট কৰিব লাগিব। ঠিক আছে, অফাৰটো কি কৰিব লাগিব, একচেপ্ট কৰিব যদি ভাল লাগিছে। যদি সেইখন কলেজত পঢ়িবৰ কাৰণে মানে তোমাৰ পচন্দ হোৱা নাই তেনেহ'লে কি কৰিব লাগিব, তোমালোকে এডমিশ্যন লৈ ল'ব লাগে। মোৰ মতে লৈ পেলাই তুমি সুধি চাব লাগে বাকীখিনি কথা এটা স্কুলত বা সেইখন কলেজ বা সেইখন ইনষ্টিটিউটত গৈ পেলাই তোমালোকে সোধা দৰকাৰ। ঠিক আছে, এতিয়া যিহেতু এই ৱেবছাইটটো অলপ প্ৰব্লেম দি আছে, বহুত শ্ল' হৈ আছে, মই এটা স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ। সেই স্ক্ৰীনশ্বটটো তোমালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। স্ক্ৰীনশ্বট দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ মই প্ৰথমতে এইটো স্ক্ৰীনশ্বট তোমাৰ নিশ্চয় দেখা পাইছা, মই জুম কৰি দিছোঁ। ইয়াতে ধুনীয়াকৈ লিখি দিছে যে আজি কিমান তাৰিখ, নিশ্চয় তোমাৰ জানা যে 15 জুলাই তাৰিখ আজি। ইয়াতে স্ক্ৰীনশ্বটটো ভালদৰে অহা নাই, তথাপি মই দিয়াৰ চেষ্টা কৰিছোঁ। 15 জুলাই তাৰিখে দুটা আপডেট দিছে যে গাইডলাইন টু বি ফ'ল' ইনটু দ্য অনলাইন কাউন্সেলিং প্ৰচেছ ফৰ এডমিশ্যন টু দি ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ফৰ দি ছেশ্যন 24-25 বৰ্ষৰ কাৰণে। ঠিক আছে, ইয়াতে কি কাউন্সেলিঙৰ কাৰণে মানে প্ৰচেছটো ইয়াত দিয়া গৈছে। তাৰোপৰি আৰু এটা দিছে যে আৰু এটা বস্তু থাকি গ'ল ইয়াতে, মই সেইটো বস্তু তোমালোকক দেখাৰ চেষ্টা কৰিছোঁ। সেইটো ক্ৰমত দেখা পাবা ধুনীয়াকৈ গ'লে। ইয়াতে দেখা পাইছা ইউজাৰ যিখন মেনু আছে, মই স্ক্ৰীনশ্বটটো মাৰি লৈছোঁ। এতিয়া দেখা পাবা স্ক্ৰীণত ইয়াত দিছে যে যিখন তোমাৰ ইউজাৰ মেনুৱেলখন আছে, ইউজাৰ মেনুৱেল ফৰ ষ্টুডেণ্ট হাউ টু একচেপ্ট দ্য এডমিশ্যন অফাৰ্ছ। এতিয়া ইউজাৰ মেনুটো ডাউনলোড কৰিব পাৰিবা, কিন্তু এতিয়া আমি ক্লিক কৰিলে ডাউনলোড হোৱা নাই, কিবা প্ৰব্লেম হৈছে, ছাৰ্ভাৰত কিবা প্ৰব্লেম হৈছে। সেইকাৰণে তুমি যেতিয়া ইউজাৰ যিখন মেনুৱেল, ঠিক আছে, সেইখন পাবা, তেতিয়া তুমি চাই ল'বা যাতে কেনেকৈ একচেপ্ট কৰিব লাগে। ঠিক আছে, আৰু কেনেকৈ মানে বাকীখিনি কাম কৰিব লাগে তাতে উল্লেখ থাকিব, আৰু তাতে ডেটবোৰ দি দিব। চ' সেইকাৰণে তোমালোকে কি কৰিবা, বাৰে বাৰে একবাৰ চাবা PDF টো অন হয় নেকি। যদি অন হয় তেনেহ'লে তোমালোকে ডাউনলোড কৰি চাবা, চাই লৈ ইউজাৰ মেনুখনত কেনেকৈ দিয়া আছে মেনুৱেলখনত চাই ল'বা কেনেকৈ লগ ইন কৰিব লাগে, তাৰপিছত কি কৰিব লাগে, একচেপ্ট কৰিলে কি কি কথা গুৰুত্বপূৰ্ণ থাকিব, সেই গোটেইখিনি কথা তোমালোকে জানিটো লোৱাটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত কোন তাৰিখে তোমালোকে ফিজিকেলি গৈ পেলাই মানে এডমিশ্যন হ'ব লাগিব সেই বিষয়ে তাতে উল্লেখ থাকিব, লিখা থাকিব। সেইটো এতিয়ালৈকে কোনো আপডেট দিয়া নাই, আপডেট দিলে তোমালোকে নিশ্চয় গম পাই যাবা। এইখিনি কৈছোঁ, থেংক ইউ ছ' মাছ।